ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি নৱেম্বৰ মাহৰ 22 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ অসমীয়া আঘোণ মাহৰ আজি 6 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব কৃষ্ণ সপ্তমী তিথি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ আজি যুগ হ'ব ব্ৰজযোগ আজি কৰণ হ'ব ববকৰণ তাৰ পিছতে বাল ববকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব কৰ্কট ৰাশি তাৰ পিছতে সিংহ ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত কৰ্কট ৰাশি বিপৱন দেৱাৰীগণ মৰণত এক প্ৰদোষ আজি সূৰ্য উদয় হ'ব 5:50 সূৰ্যাস্ত সময় হ'ব 4:27 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছো ৰাশিফল খিতানলৈ আজি আগবাঢ়িছো হওক আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আজি সাৱধানে থাকিবলগীয়া ৰাশি কেইটা হৈছে কৰ্কট ৰাশি মিথুন ৰাশি আৰু কুম্ভ ৰাশি মেঘ ৰাশি আজি প্ৰথম ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এজন শুভাকাংক্ষী পৰামৰ্শ আপোনালোকৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব কিছুমান ক্ষেত্ৰত এনে কিছুমান মানুহ হ'ব আপোনালোকক সহায় কৰিব সাপোৰ্ট দিব যদি স্থানান্তৰৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰিছে তেন্তে ইয়াক বাস্তৱায়িত কৰাৰ বাবে এইটো এটা অনুকূল সময় বুলি কৈছে পৰিয়ালৰ যিকোনো সদস্যৰ কৃতিত্বৰ সন্দৰ্ভত ঘৰখনৰ উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ঘৰখনৰ কোনো ব্যক্তি যদি কিবা এটা ভাল কামত ভাল এটা সাকসেস হয় সফলতা অৰ্জন কৰে ঘৰুৱাৰ যি পৰিৱেশটো বাতাবৰণটো বহুত বেছি ভাল হ'ব বুলি কৈছে আজি আধ্যাত্মিক কামত কিছু সময় কটালে আপুনি মানসিক শান্তি অনুভৱ কৰিব অৰ্থাৎ এইটোৱে কৈছে যে আপোনালোকে ভগৱানৰ প্ৰতি যদি অলপ আস্থা ভক্তি ৰাখে পূজা অৰ্চনা কৰে ঘৰখনত বা মন্দিৰ আদি দৰ্শন কৰে কোনো ভাল তীৰ্থস্থান আপোনালোকে দৰ্শন কৰে নিশ্চয় আপোনালোকে মানসিক শান্তি লাভ কৰিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব যি ধৰণৰ চিন্তা আছিল সেই চিন্তাবোৰৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ অনুভৱ কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব সাৱধান হোৱাৰ সময়ও আজিৰ দিনটোত প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে সাৱধান হ'ব লাগিব অপ্ৰয়োজনীয় ধেমালি লিপ্ত হৈ যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে আপোনালোকে খেলা কৰা উচিত নহয় অৰ্থাৎ এইটোৱে কৈছে যে যিসকল যুৱক যুৱতী আছে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব লাগে অযথা অপ্ৰয়োজনীয় ধেমালিত কিন্তু আপোনালোকে যোৱাব নালাগে সময় নেখেদিব নিজৰ টাইমৰ ভেলুটো আপোনালোকে ৰাখক বুলি কৈছে আৰু নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু আপোনালোকে ফ'কাছ দিব লাগিব বুলি কৈছে অৰ্থাৎ খেলা কৰা উচিত নহয় এইটোৱে কৈছে ধ্যান ৰাখিব আজি আয়ৰ লগতে অতিৰিক্ত খৰচো হ'ব ইনকাম হ'ব যদিও আপোনালোকৰ খৰচো অতিমাত্ৰা হ'ব বুলি কৈছে অত্যন্ত এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে এই সময়ত আপোনালোকৰ বাজেটৰ যত্ন লোৱাটো প্ৰয়োজন অৰ্থাৎ আপোনালোকৰ টকা পইচা যদি আছে সেভিং আছে কিছুমান টকা পইচা জমা আছে সেইখিনি খৰচ পাতি কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে খৰচ পাতি নিয়ন্ত্ৰণত ৰাখিব লাগিব ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে নিজৰ কামত অধিক গুৰুত্ব দিব লাগে গতিকে ধ্যান ৰাখিব যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে টকা পইচা কৰবাত লগাব বিচাৰিছে ইনভেষ্ট কৰিব বিচাৰিছে তেনে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক জনাশুনা মানুহৰ পৰা সুপৰামৰ্শ লওক বুলি কৈছে গাইডেন্স লওক বুলি কৈছে ভাল হ'ব বুলি কৈছে আৰু আপোনালোকৰ কাৰ্যালয় পৰিচালনা আৰু সঠিক সমন্বয় আপোনালোকৰ কামৰ যি দক্ষতা অধিক উন্নত কৰিব আৰু আপোনালোকে কামৰ যি ধৰণৰ পৰিচালনা কৰিব আৰু সঠিক সমন্বয় থাকিব আৰু কামৰ মাজত আপোনালোকে এটা ভাৰসাম্য ৰক্ষা কৰিব পাৰিব আৰু অধিক উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব আজি ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব ঘৰখনত যদি কিবা এটা ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে বিপৰীত লিংগ মানুহৰ লগত লেনদেন কৰাৰ সময়ত বিশেষকৈ নিশ্চয়কৈ আপোনালোকে দূৰত্ব বজাই ৰাখক কিছুমান ক্ষেত্ৰত আপোনালোকে লেনদেন কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বিশেষকৈ বিপৰীত লিংগ মানুহৰ লগত এই সময়খিনিত কৈছে যে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব স্থবিৰ সম্পত্তি কাম আপোনালোকৰ আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আদালত সম্পৰ্কীয় বিষয়ত আপুনি কাৰোবাৰ পৰা সহায় পাব পাৰে অৰ্থাৎ আদালত বা তেনেকুৱা ধৰণৰ আইনী কিছুমান যদি সমস্যা হৈছে তেনেকুৱা ধৰণৰ বিষয়ত বা মেটাৰত আপুনি কাৰোবাৰ পৰা হেল্প পাব পাৰে সহায় পাব পাৰে বুলি কৈছে পোৱাৰ সম্ভাৱনা আছে ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু নতুন কিবা এটা কৰাৰ আগ্ৰহ বাঢ়িব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে এইখিনি ক্ষেত্ৰতো নথিপত্ৰ আৰু কাগজ পত্ৰ সুৰক্ষিত কৰি আপোনালোকে ৰাখিব লাগিব কাগজ পত্ৰ যদি আছে আপোনালোকৰ থাকিবই সকলোৱে আৰু নথিপত্ৰ বা যিখিনি ডকুমেণ্টছ আছে সেইখিনি ভালদৰে ৰাখিব কৈছে কোনো অচিনাকি মানুহৰ হাতত আপোনালোকৰ কিছুমান মূল্যৱান বস্তু আপোনালোকে নিদিব বুলি কৈছে তৎক্ষণাত গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে অলপ অসাৱধানতা আপোনালোকৰ ক্ষতি কৰিব পাৰে বিভ্ৰান্তিৰ ক্ষেত্ৰত কিবা এটা কনফিউজন লাগিছে ডাউট লাগিছে তেনেকুৱা ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'বলৈ একেবাৰে কুণ্ঠাবোধ নকৰিব বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকৰ চলি থকা সমস্যাবোৰ কাৰোবাৰ নিৰ্দেশনাত সমাধান হ'ব পাৰে কিন্তু বিশেষকৈ আজিৰ কাম কাইলৈৰ বাবে পিছুৱাই দিয়াৰ প্ৰৱণতা আপোনালোকে এৰাই চলিব লাগিব অৰ্থাৎ আপোনালোকে কিছুমান কাম পেণ্ডিঙত নাৰাখিব যিখিনি আজিয়ে কৰিব পাৰে সেই কামখিনি আজিয়ে কৰিবৰ বাবে চেষ্টা কৰক পেলাই নথব নহ'লে নিজৰে সমস্যা হ'ব পাৰে গতিকে এই সময়খিনিত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে
অংশীদাৰিত্বৰে ব্যৱসায়ত কাম কৰা বিভাজনৰ সন্দৰ্ভত সংঘাতৰ সৃষ্টি হ'ব পাৰে অৰ্থাৎ পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে যাতে বিভাজন নহয় বা সংঘাত নহয় তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগে বুলি কৈছে কাৰ্যালয় পৰিৱেশ শিথিল হ'ব আজি ঘৰখনত এক সুখ আৰু জীপাল পৰিৱেশ আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে যিকোনো শুভ কামৰ লগত জড়িত প্ৰস্তুতি পূৰ্ণ গতিৰে ক্ষিপ্ৰতাৰে আপোনালোকে আগবঢ়াই নিব পাৰিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ অধিক প্ৰদূষণ আৰু ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক আজিৰ দিনটোত বিশেষকৈ ছালৰ কিছু আপোনালোকৰ সমস্যাই অসুবিধা দিব পাৰে কিছু লোকক গতিকে নিজৰ স্কিনৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব নিশ্চয়কৈ ভাল হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক বৃষ ৰাশি আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সফল হ'ব বুলি কৈছে আৰু ঋণৰ ধন ঘূৰাই পোৱাৰ আশা কৰা হৈছে অৰ্থাৎ কৈছে আপোনালোকে যিমানখিনি কষ্ট কৰিব তাৰ ফল পাব বুলি কৈছে আৰু কৰবাত যদি টকা পইচা পাব লগা আছিল সেইখিনিও আশা কৰা ধৰণে লাভ কৰিব পাৰে ভৱিষ্যতৰ লক্ষ্যত উপনীত হ'বলৈ প্ৰচেষ্টাৰ সফলতা লাভ কৰিব অৰ্থাৎ ভৱিষ্যতে যদি আগবাঢ়িব বিচাৰিছে বা লক্ষ্যত উপনীত হ'ব বিচাৰিছে যি প্ৰচেষ্টা চলাব সেইখিনি ক্ষেত্ৰত সফল হ'ব বুলি কৈছে আজি অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন থাকিব নজনা কামত ভুলতো আপোনালোকে আজি দিনটোত আগ নাবাঢ়িব আজি আপোনালোকে অলপ ধ্যান দিব লাগিব গুৰুত্ব দিব লাগিব বৈবাহিক জীৱনত আপোনালোকৰ কিছু সৰু কথা এটাক লৈ বিবাদ হ'ব পাৰে আজি বিবাদিত বিষয়ত কাৰোবাৰ বিশ্বাস কৰাটো বিশেষ ক্ষতিকাৰক হ'ব পাৰে ৰাজনৈতিক বিষয়টো অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে যুৱক যুৱতীসকলে কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতহে সফলতা লাভ কৰিব পাৰে সেই ধৈৰ্য আৰু বিবেচনাৰে নিজৰ কামত নিয়োজিত হৈ থাকিব লাগিব ব্যৱসায়ত ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে কিন্তু যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পথ প্ৰদৰ্শন ল'লে ভাল হ'ব আজি আপোনালোকৰ যিকোনো উদ্দেশ্যত বিশেষকৈ সমাধান হ'ব পাৰে লেনদেনৰ সন্দৰ্ভত কাৰো বিপথে পৰিচালিত নহ'ব চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব বজাৰ আদিতো আপোনালোকে সময় পাৰ কৰিব পৰিয়ালৰ সৈতে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে এই সময়খিনিত ল'ৰা ছোৱালীৰ হাঁহিৰ সন্দৰ্ভত ভাল খবৰ পোৱাৰ পিছত সুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে বৰ্তমান বতৰৰ বাবে ক্লান্তি আৰু জ্বৰৰ অনুভৱ কৰিব পাৰে বুলি কৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত যিকোনো বাকী থকা কামৰ সমাধান পোৱাৰ লগে লগে মনটো শান্ত আৰু সুখী অনুভৱ কৰিব মানসিক চাপৰ ৰুটিনৰ পৰা সকাহ পাবলৈ আপোনালোকৰ আগ্ৰহৰ সৈতে জড়িত কামত কিছু সময় কটাওক ধৰ্মৰ প্ৰবল লোকক লগ পোৱাটো আপোনালোকৰ বাবে ব্যক্তিৰ অৰ্থাৎ আপোনালোকৰ শক্তিৰ উৎসৱ হিচাপে কাম কৰিব বিদেশৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে আজি বাজেট বনাওক কাৰণ অত্যধিক খৰচে আপোনালোকৰ অলপ অসুবিধা দিব পাৰে বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কৰ্মক্ষমতা উন্নত হ'ব লগতে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰি নিজৰ ক্ষতি কৰি ল'ব পাৰে ব্যক্তিগত কামতো পৰ্যাপ্ত সময় দিব লাগিব বুলি কৈছে নিজৰ আধৰুৱা কামখিনি আপোনালোকৰ পূৰণ কৰিব পাৰিব বুলি কৈছে এই সময়খিনিত পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব স্থবিৰ সম্পত্তি আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে এই সময়খিনিত কৈছে যে আপোনালোকৰ ব্যক্তিগত কামতো পৰ্যাপ্ত সময় দিব লাগিব বৰ্তমান ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত মনোৰঞ্জনমূলক পৰিৱেশৰ কিছু আপোনালোকৰ সময় নিশ্চয়কৈ কটাক বুলি কৈছে ভাল হ'ব এই সময়খিনিত যিকোনো কাম কৰোঁতে সাৱধানতাৰে আপোনালোকে কৰিব লাগিব বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক মিথুন ৰাশি আজি চৌপাশৰ মানুহক লগ পোৱাৰ সুযোগ পাব আৰু উৎসাহো থাকিব বুলি কৈছে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে সময় অনুকূল আপুনি আপোনালোকৰ জীৱনশৈলী বিশেষকৈ অধিক ফলপ্ৰসূ কৰিবলৈ চেষ্টা কৰিব পেণ্ডিং পে'মেণ্ট বা লোন পে'মেণ্ট লাভ কৰাৰ বাবে এইটো এটা ভাল অনুকূল সময় বুলি কৈছে আপোনালোকৰ কোনো গুৰুত্বপূৰ্ণ কথা ৰাজহুৱা নকৰিব অন্যথা আপুনি হয়তো অনুতাপ কৰিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সঠিক সময়ত সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক কথা কওঁতে গালিগালাজ ব্যৱহাৰ নকৰিব টান শব্দ ব্যৱহাৰ নকৰিব অন্যথা সম্পৰ্কত নেতিবাচকতা আহিব পাৰে বুলি কৈছে আজি ব্যৱসায়িক ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত উৎকৃষ্ট ব্যৱসায়িক পৰিকল্পনা কৰা হ'ব আৰু বাকী থকা বিষয়সমূহ নিষ্পত্তি কৰাৰ বাবে ই এক অনুকূল সময় কিন্তু অধিক সামগ্ৰী মজুত কৰি নিজৰ ধন অপচয় নকৰিব অংশীদাৰিত্বৰ সম্পৰ্কীয় যিকোনো পৰিকল্পনাৰ বিবেচনা কৰা হ'ব অফিচত বা আপোনালোকৰ যি পৰিৱেশ অফিচৰ যি পৰিৱেশ আৰু কিছু ৰাজনীতিময় হ'ব পাৰে বুলি কৈছে বৈবাহিক সম্পৰ্কৰ ভাল হ'ব প্ৰেম জীৱনত কিছু ভাল মুহূৰ্ত উপভোগ কৰাৰ সুযোগ পাব পাৰে সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ পৰিব আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ মনটো বিশেষকৈ মনত অপ্ৰয়োজনীয় চিন্তা আৰু আপোনালোকৰ বিক্ষিপ্ততা পৰিহাৰ কৰিবলৈ আধ্যাত্মিক কামত কিছু সময় কটাওক বুলি কৈছে ইয়াৰ ফলত মনোবল বৃদ্ধি পাব আজি ল'ৰা ছোৱালীৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ নিশ্চিতভাৱে সমাধান কৰিবৰ বাবে চেষ্টা কৰক ঘৰত বাকী থকা কামবোৰো নিষ্পত্তি কৰাৰ সুবিধা পাব ভাই ভনীৰ লগত বা ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে অসাৰ কথাবোৰত অধিক মনোযোগ আপোনালোকে কৰিব পাৰে যাৰ ফলত পঢ়া শুনাৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হ'ব পাৰে আজি অবৈধ কামত লিপ্ত নহ'ব অনৈতিক কামত লিপ্ত নহ'ব নহ'লে এই সময়ত সমস্যা হ'ব পাৰে
এই সময়ত যিকোনো ব্যক্তিক ধন ধাৰে দিয়াটো আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আজিৰ দিনটোত গতিকে ধ্যান ৰাখক ব্যৱসায়ত আনৰ লগত প্ৰতিযোগিতা হ'ব দুৰ্গম অঞ্চলৰ পৰা গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থকাটো প্ৰয়োজন আছে চৰকাৰী চাকৰিত আপোনালোকৰ কাম কাজত উচ্চ বিষয়াসকল সুখী হ'ব পৰিয়ালৰ সদস্যৰ মাজত চলি থকা বিভাজন শান্তিপূৰ্ণভাৱে সমাধান কৰিবৰ বাবে চেষ্টা কৰক ৰাতি আহাৰ বা যিকোনো মনোৰঞ্জন অনুষ্ঠান বনাই সম্পৰ্ক তিক্ততা আপোনালোকে আঁতৰাই পেলাব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু মানসিক চাপৰ বাবে বা অনিন্দাৰ দৰে সমস্যা হ'ব পাৰে আজি গেষ্ট্ৰিকৰ সমস্যা বৃদ্ধি পাব পাৰে ধ্যান কৰক আৰু লগতে প্ৰকৃতিৰ সংগত কিছু সময় কটাক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব এই সময়খিনি কৈছে যে আপোনালোকৰ প্ৰদূষণ আৰু পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ ওপৰত আপোনালোকৰ যি প্ৰতিক্ৰিয়া হ'ব পাৰে বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত গোলপীয়া ৰঙৰ শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক কৰ্কট ৰাশি আজি আপোনালোকৰ বিশেষ কামবোৰ আপোনালোকৰ ইচ্ছামতে সম্পূৰ্ণ কৰিব পৰা যাব গতিকে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আপোনালোকে কমাব নালাগে আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়ি কিছু সময় কটালে মানসিক শান্তি আৰু অশান্তি যি ধৰণৰ হৈ আছিল সেইখিনি আপোনালোকৰ দূৰ হ'ব মানসিক শান্তি পাব আৰু প্ৰশান্তি লাভ কৰিব বুলি কৈছে প্ৰগতিৰ লগত জড়িত কামো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আজি আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব নহলে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে আজি নিজৰ আচৰণত কিছু নমনীয়তা বজাই ৰাখক প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে অধিক কষ্ট কৰিব লাগিব ব্যৱসায়ত আপোনালোকৰ পৰিকল্পনা আৰু কামৰ পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব সন্মুখত প্ৰকাশ নকৰিব কোনোবাই অপব্যৱহাৰ কৰিব পাৰে পেণ্ডিং পেমেণ্ট আদায় কৰাৰ বাবে এইটো এটা উত্তম দিন বুলি কৈছে লক্ষ্য পূৰণৰ বাবে নিয়োজিত লোকৰ হেঁচা পৰিব পাৰে কিন্তু সময়ত সফলতা লাভ কৰিব স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হ'ব বুলি কৈছে পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কৰ যিকোনো ভ্ৰমণো সম্ভৱ আজি স্বাস্থ্যৰ ক্ষেত্ৰত গৰম আৰু ঠাণ্ডাৰ বাবে ডিঙিৰ সংক্ৰমণ বা জ্বৰৰ দৰে অৱস্থা হ'ব পাৰে গতিকে স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু কৰ্কট ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি ঘৰখনত ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ইতিবাচক কথা বতৰা হ'ব প্ৰতিটো কাম পৰিকল্পিতভাৱে কৰি মনোনিৱেশ কৰি থাকিলে সফলতা লাভ কৰিব বিনিয়োগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ সম্ভৱ অনুশাসিত আচৰণ বজাই ৰখা অভিজ্ঞ লোকৰ পথ প্ৰদৰ্শনক অৱজ্ঞা নকৰিব নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে সেইসকলে আপোনালোকক লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে হঠাতে কিছু খৰচৰ সৃষ্টি হ'ব পাৰে যিবোৰ কৰ্তন কৰাটো সম্ভৱ নহ'ব পাৰে ব্যৱসায়ত বীমা পলিচি আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে অৱশ্যে অত্যধিক প্ৰতিযোগিতাৰ বাবে উত্তেজনা থাকিব কামবোৰ সম্পূৰ্ণ নোহোৱাৰ বাবে নিয়োজিত লোকসকলে উচ্চ বিষয়াৰ অসন্তুষ্টি বহন কৰিবলগীয়া হ'ব পাৰে কথা শুনিব লগা হ'ব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব ৰাতি আহাৰ বা বজাৰ ইত্যাদি হ'ব প্ৰেমৰ সম্পৰ্কত কিবা এটা বিচ্ছেদৰ দৰে পৰিস্থিতি হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ বিশেষ কামবোৰ আপোনালোকৰ ইচ্ছামতে সম্পূৰ্ণ কৰিব পৰা যাব গতিকে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আপোনালোকে কমাব নালাগে এই সময়ত স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মধুৰ আৰু সুখী হ'ব পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কিছু ভ্ৰমণো হ'ব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰঙৰ শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি দিনটো বিশেষভাৱে ফলপ্ৰসূ হ'বলৈ গৈছে পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব আপুনি মোবাইল বা ইমেইলৰ জৰিয়তে যিকোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে একেবাৰে আওকাণ নকৰিব আজি মনোৰঞ্জনমূলক কাম কাজতো আপুনি সুখদায়ক সময় কটাব ধ্যান ৰাখিব লাগিব যিকোনো ব্যক্তিগত সমস্যা আপোনালোকৰ টোপনি আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে যেতিয়া ব্যক্তিগত কামৰ বোজা বাঢ়িব আজি দিনটোত তেতিয়া পৰিয়ালৰ সদস্যৰ লগত ভাগ কৰিলে আপোনালোকৰ সকাহ পাব বুলি কৈছে ঘৰুৱাৰ বিষয়ত খৰচ সামান্য বৃদ্ধি হ'ব পাৰে আজি ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলাবলৈ কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিব আপুনি কিছু উপযুক্ত পৰামৰ্শ পাব অলপ কষ্ট কৰিলে আপুনি ভাল ফলাফল পাবলৈ আৰম্ভ কৰিব পাৰে আজি নতুন জনসংযোগো স্থাপন কৰা হ'ব বিত্তীয় সম্পৰ্কৰ বিষয়ত খৰখেদা নকৰিব পৰিয়ালৰ সদস্যৰ অসন্তুষ্টিৰ বিশেষকৈ সময়মতে সমাধান হ'ব আৰু সমাধান কৰিবৰ বাবে চেষ্টা কৰক কিছু উপহাৰ দিয়াটো উপযুক্ত হ'ব বুলি কৈছে আজি আপোনালোকৰ সমস্যাসমূহ আপোনালোকৰ জীৱনসংগীৰ সৈতে শ্বেয়াৰ কৰিলে নিশ্চিতভাৱে সমাধান হ'ব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা গৈছে দিনটো প্ৰথম ভাগত কিছু সংক্ৰমণৰ দৰে মহিলাসকলৰ দৈনন্দিন কাম কাজত ব্যাঘাত জন্মাব পাৰে সময়মতে চিকিৎসা গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে এই সময়ত আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো বেছিভাগ সময় আনক সহায় কৰাৰ ক্ষেত্ৰত আপোনালোকে কটাব পাৰে বা এই কাম কৰিলে আপুনি শান্তিও পাব পাৰিবাৰিক দায়িত্ব পালনত খৰচ বাঢ়িব কিন্তু তেওঁলোকক কিছুমান অসন্তুষ্টি দেখি আপোনালোকৰ বিশেষকৈ মনটো অলপ বেয়া লাগিব পাৰে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ
যিকোনো প্ৰকল্পত বা কামত যথেষ্ট সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে। আজি অত্যধিক আত্মকেন্দ্ৰিক হোৱাটোৱে পৰিয়ালৰ সদস্যৰ পৰা শুভৰ সৃষ্টি হ'ব পাৰে। প্ৰতিটো কামতে অৰিহণা যোগাব লাগে, ঘৰখনতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক। কঠোৰ পৰিশ্ৰম কৰি যাওক আৰু উপযুক্ত ফলাফলৰ বাবে অপেক্ষা কৰক, নিশ্চয়কৈ সফল হ'ব। মানসিক সুখ আৰু শান্তিৰ বাবে কোনোবা নিৰ্জন বা ধৰ্মীয় স্থানত কিছু সময় কটাওক বুলি কৈছে। আজি ব্যৱসায়িক ক্ষেত্ৰত বিল্ডাৰ বা সম্পত্তিৰ সম্পৰ্কীয় ব্যৱসায়ীসকলে ব্যৱসায়ে যুক্তিসংগত লাভ কৰিব পাৰে, কিন্তু আপোনালোকৰ গুৰুত্বপূৰ্ণ ফাইল আৰু নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে। হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে। আজি কোনো ব্যৱসায়িক আপোনালোকৰ কৈছে যে সমস্যাৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা সহায় লোৱাটো গুৰুত্বপূৰ্ণ বা উপযুক্ত হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিব, গুৰুত্ব দিব লাগিব। পাৰিবাৰিক বিষয়ত নিজৰ উপস্থিতি ৰাখিলে ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। যুৱক যুৱতীসকলে মনত ৰাখিব লাগে যে আপোনালোকৰ প্ৰেম জীৱনতো বা প্ৰেমৰ সংগীকো সন্মান কৰাটো গুৰুত্বপূৰ্ণ। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান বতৰৰ বাবে দিনটোৰ শেষৰ ফাললৈ আপুনি ভাগৰুৱা আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব বুলি কৈছে। ধ্যান কৰক আৰু প্ৰকৃতিৰ আপোনালোকৰ সৈতে কিছু আপোনালোকৰ সময় কটাওক, টাইম স্পেণ্ড কৰক, ভাল হ'ব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰঙৰ, শুভ সংখ্যা হ'ব 9। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি, আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো গুৰুত্বপূৰ্ণ দিন। সামাজিক কাম কাজত আপোনালোকৰ উপস্থিতি শলাগ লোৱা হ'ব, আপোনালোকৰ জনপ্ৰিয়তাও বাঢ়িব। আজি শিশুৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। ইয়াৰ উপৰি কৈছে যে অৰ্থনৈতিক পৰিকল্পনা সহজে আপোনালোকৰ সাৰ্থক হ'ব। ঘৰুৱা পৰিৱেশ অনুশাসিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। ইয়াৰ ফলত শিশু বা ল'ৰা ছোৱালীৰ ব্যক্তিত্ব আৰু আপোনালোকৰ অধিক বৃদ্ধি পাব। টকা পইচাৰ লগত জড়িত ঋণ লোৱা বা দিয়াৰ পৰা বিৰত থাকক, অন্যথা ইয়াৰ বাবে সম্পৰ্কবোৰ অলপ নষ্ট হ'ব পাৰে। আজি ব্যৱসায়িক পদ্ধতিৰ ওপৰত অধিক ধ্যান বা চিন্তা চৰ্চাৰ প্ৰয়োজন আছে। ব্যৱসায়ত সমস্যা আৰু প্ৰত্যাহ্বান আহিব পাৰে। সম্পত্তিৰ চুক্তি হ'ব পাৰে। আজি চৰকাৰী কাম সময়মতে সম্পূৰ্ণ হ'ব। আজি পৰিয়ালৰ সদস্যসকলে একেলগে কিছু সময় কটালে বা সময় কটাব লাগে। ইয়াৰ ফলত পাৰস্পৰিক সম্প্ৰীতিও বাঢ়িব, বৃদ্ধি পাব। বন্ধু বান্ধৱীক লগ পোৱাটো বিশেষকৈ সময়সীমা থাকিব। আজি ধ্যান ৰাখক, নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো বিশেষকৈ কোনো উপকাৰী প্ৰভাৱ নপৰে। গতিকে ধ্যান ৰাখক, বৰঞ্চ ক্ষতিহে হ'ব পাৰে। এই সময়খিনিত কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খংটো অলপ কমাব লাগিব। আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে। গতিকে অলপ ধ্যান দিব লাগিব, গুৰুত্ব দিব লাগিব। আজি আপুনি শিথিল হোৱাৰ মুডত থাকিব। ঘনিষ্ঠ আত্মীয়ৰ ওচৰলৈ যাবলৈ নিমন্ত্ৰণ পাব পাৰে বা কোনো অনুষ্ঠানত আপোনালোকে যাব পাৰে বুলি কৈছে। পৰিয়ালৰ সৈতে শান্তি আৰু মনোৰঞ্জনত এক সুন্দৰ সময় কটোৱাৰ সুযোগ পাব। আজি ল'ৰা ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত মনটো অলপ সুখী হ'ব বুলি কৈছে। কোনোবাখিনি সময়ত দিনটোত পৰিস্থিতি আপোনালোকৰ ইচ্ছাৰ বিপৰীত হ'ব পাৰে, কিন্তু মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব। ইয়াৰ ফলত আপোনালোকৰ টোপনিৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক। এই সময়খিনি সহজে শান্তিৰে কটাব পাৰিব। ব্যৱসায়ত কিছু সমস্যা বা বিঘিনি ঘটিব পাৰে, গতিকে সাৱধান হ'ব। এই সময়ত কঠোৰ বিনিয়োগ কৰাটো আপোনালোকৰ বাবে মুঠৰ ওপৰত ভাল নহয় বুলি কৈছে। অৱশ্যে যত্ন আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন অনুসৰি কাম কৰা হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ ওপৰত অতিৰিক্ত কৰ্তব্য আৰোপ কৰা হ'ব পাৰে, দায়িত্ব দিব পাৰে। স্বামী স্ত্ৰীৰ মাজত সুষম আচৰণ থাকিব, প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। দিনটোৰ শেষৰ ফাললৈ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান হ'লে গেছ এচিডিটি আদিৰ সমস্যা আপোনালোকৰ সৃষ্টি হ'ব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। ৰাখি, আজি মাটি বা সম্পত্তিৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান হোৱা এটা আশা কৰা হৈছে। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে লগে লগে সিদ্ধান্ত লওক বুলি কৈছে। কাৰণ সময় আপোনালোকৰ সঠিক দেখা পোৱা গৈছে। সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ফলত ফলপ্ৰসূ ফলাফল পোৱা যাব পাৰে। আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজতো মনোনিৱেশ কৰক বুলি কৈছে। মনোযোগ দিয়ক। ধ্যান ৰাখিব লাগিব, ব্যক্তিগত কামৰ সন্দৰ্ভত কিছু বিভ্ৰান্তি হ'ব পাৰে। নিজৰ বিষয়ে অত্যধিক চিন্তা আৰু স্বাৰ্থপৰ হোৱাটোৱে কিছুমান সম্পৰ্কত বিশেষকৈ অলপ সমস্যাৰ হ'ব পাৰে। বিভাজনৰ দৰে এটা পৰিৱেশ হ'ব পাৰে বুলি কৈছে। এই গুণবোৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি একাগ্ৰ হৈ থাকিব লাগে। ব্যৱসায়ত এই সময়ত ব্যৱসায়ৰ লগত জড়িত যিকোনো সিদ্ধান্ত উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব। আজি আপোনালোকৰ বেছিভাগ সময় ঘৰৰ বাহিৰৰ কাম কাজত সম্পূৰ্ণ আপোনালোকে কটাব পাৰে। আৰ্টক পে'মেণ্ট, অৰ্থাৎ আপোনালোকৰ যদি ক'ৰবাত পে'মেণ্ট পেণ্ডিং হৈছে, পাবলগীয়া ধন আছে, পাব পাৰে। নিয়োজিত লোকে কোনো ধৰণৰ অবৈধ কামত লিপ্ত হ'ব নালাগে। আজি স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ মধুৰ হ'ব। বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বতৰ বিশেষকৈ পৰিৱৰ্তিত হোৱাৰ বাবে এলাৰ্জিৰ দৰে সমস্যা বাঢ়িব পাৰে। উচ্চ প্ৰদূষণ আৰু ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা এৰক বুলি কৈছে। এই সময়খিনিত কৈছে যে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আঁতৰি থাকক। যিকোনো বিশেষ কামৰ লগত জড়িত চলি থকা বাধা আপোনালোকৰ প্ৰচেষ্টাৰ দ্বাৰা দূৰ হ'ব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ সৈতে সময় কটালে আপুনি নতুন তথ্য লাভ কৰিব আৰু আপোনালোকৰ সামাজিক যি বিত্তটো বিস্তাৰিত হ'ব বুলি কৈছে। আপুনি আৱেগিকভাৱে আজি শক্তিশালী অনুভৱ কৰিব পাৰে।
ধ্যান ৰাখক নিজৰ স্বভাৱত কিছু স্থিৰতা অনাটো গুৰুত্বপূৰ্ণ এজন ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা বিবাদ বিশেষকৈ অভিজ্ঞ লোকৰ মধ্যস্থতাত সমাধান হ'ব পাৰে আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ কাম কাজ আৰু সংগীৰ ওপৰত চকু ৰাখক ইয়াৰ বাবে আপুনি আপোনালোকৰ ব্যক্তিগত কামক আওকাণ কৰিবলগীয়া হ'ব পাৰে ব্যৱসায়ত আপুনি আকাংক্ষিত ফলাফল পাব পাৰে দ্ৰুত সফলতাৰ বিশেষকৈ লাভৰ সন্ধানত কিছুমান অনৈতিক কামত লিপ্ত নহ'ব গতিকে ধ্যান ৰাখক বুলি কৈছে এই সময়খিনিত চৰকাৰী কামত কোনো ধৰণৰ অৱহেলা নকৰিব ঘৰৰ ব্যৱস্থা অনুশাসিত আৰু সুখ আৰু শান্তিৰে ভৰা হ'ব প্ৰেম আৰু ৰোমাঞ্চকৰ বিষয়ৰ প্ৰতি যুৱক যুৱতীসকল প্ৰবলভাৱে আকৰ্ষিত হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে বেছিকৈ কামৰ লোড ল'ব নালাগে ইয়াৰ ফলত আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব দিব ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি দিনটো ভাল হ'ব কঠোৰ পৰিশ্ৰম কৰিব লাগিব কিন্তু যথেষ্ট ফলাফলো পাব যিকোনো ঠাইতে কথা বতৰা পাতি থাকোঁতে হৃদয়তকৈ মনৰ ব্যৱহাৰ কৰি সিদ্ধান্ত লোৱাটো ভাল হ'ব যিকোনো পুৰণি ঋণৰ ধন আজি চাহিদা অনুসৰি উদ্ধাৰ কৰিব পাৰে বুলি কৈছে লাভ কৰিব পাৰে ধ্যান ৰাখিব লাগিব নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক আৰু আপোনাৰ কৈছে যে আৱেগত কোনো দায়িত্বহীন কাম নকৰিব যাৰ বাবে আপুনি অনুতাপ কৰিব লগা হ'ব পাৰে আনক সহায় কৰাৰ আগতে ব্যক্তিগত কামৰ প্ৰতি গুৰুত্ব দিব লাগিব নিজৰ কথা ভাবিব লাগিব লগতে আনৰ মানসিকতাও আপোনালোকে বুজিব লাগিব চিন্তাধাৰা বুজিব লাগিব ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি প্ৰচেষ্টাৰ বৃদ্ধি কৰিব লাগে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সৰু অসাৱধানতাৰ বাবে ডাঙৰ অৰ্ডাৰ বাতিল হ'ব পাৰে কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব আয়কৰ শুক্ল আদিৰ লগত জড়িত যিকোনো সমস্যাবোৰ সৃষ্টি হ'ব পাৰে বিষয়ৰ লগত বিশেষকৈ কিবা এটা কথা বতৰাক লৈ ভুল বুজাবুজি হ'ব পাৰে তৰ্ক পেচাল নালাগিব আজিৰ দিনটোত আপুনি হয়তো কোনো ৰাজনীতিবিদৰ পৰা সহায় পাব পাৰে আজিৰ দিনটোত কিছু লোকে বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মানৰ অনুভূতি ৰাখক ৰেছপেক্ট ৰাখিব সন্মান কৰিব ইজনে সিজনক যুৱক যি বন্ধু আছে বা প্ৰেমৰ সম্পৰ্কৰ দিশে আগবাঢ়িব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় অনুকূল নহয় মানসিক চাপ আৰু হতাশাৰ বা ঋতুভিত্তিক ৰোগৰ পৰা আঁতৰি থাকক বুলি কৈছে এই সময়ত আজি এই সময়খিনিত বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আনৰ কামত তৎক্ষণাত জড়িত হ'ব নালাগে আজি দিনটো আপোনালোকৰ বাবে অত্যন্ত ব্যস্ততাপূৰ্ণ দিন আৰু কামবোৰ ধীৰে স্থিৰে কৰক বুলি কৈছে শান্তিপূৰ্ণভাৱে আজি কিছুমান বাকী থকা কাম সম্পূৰ্ণ হ'বলৈ গৈছে মাত্ৰ কিছু কঠোৰ পৰিশ্ৰম বৃদ্ধি কৰাৰ প্ৰয়োজন আছে যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত কোনো বিবাদ চলি আছে তেন্তে ইতিবাচকভাৱে সমাধান কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব আপোনালোকৰ সন্মানো আহিব সৰু সৰু কথাত পাৰস্পৰিক মতানৈক্য থাকিলে সম্পৰ্ক নষ্ট হ'ব পাৰে গতিকে আনৰ দ্বাৰা বিপথে পৰিচালিত নহ'ব যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিবাদ হয় তেন্তে অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধানৰ বাবে চেষ্টা কৰক শীঘ্ৰে সমাধান হ'ব সমস্যাটো ব্যৱসায়িক ক্ষেত্ৰত দিনটোত ধ্যান ৰাখিব লাগিব এজন প্ৰভাৱশালী ব্যক্তিৰ সহায় আৰু পথ প্ৰদৰ্শন আপোনালোকৰ বাবে ব্যৱসায়িক বিকাশৰ বাবে উপকাৰী হ'ব কিন্তু এতিয়া কিছুমান চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্ৰত কিছু হতাশা হ'ব পাৰে চৰকাৰী চাকৰিত আপোনালোকৰ কাম কাজ হ'ব আৰু বৃদ্ধি পাব বুলি কৈছে আপুনি উচ্চপদস্থ বিষয়ৰ প্ৰশংসা লাভ কৰিব কিছু ক্ষেত্ৰত কিন্তু তৰ্ক পেচাল নালাগিব প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব ব্যক্তিগত বিষয়ক লৈ আপোনালোকৰ স্বামী স্ত্ৰীৰ লগত কিবা এটা তৰ্ক হ'ব পাৰে অৱশ্যে ঘৰখনত ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কত মধুৰতা ঘূৰি আহিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ কিবা এটা কাৰণত মনত কিছু বিচলিত থাকিব ধ্যান আৰু যোগৰ সহায় লওক আৰু সেইখিনি প্ৰয়োজন আছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ধনুৰাশি আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিনটো পদ্ধতিগতভাৱে পাৰ কৰা হ'ব সম্পৰ্ক উন্নত কৰাৰ বাবে আপোনালোকৰ প্ৰচেষ্টা শলাগ লোৱা হ'ব সংবাদ মাধ্যম আৰু সামাজিক কাম কাজৰ জৰিয়তে আপুনি নতুন উপকাৰী তথ্য লাভ কৰিব পাৰে বিদেশত সংযোগ থকা লোকসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে আজি দৈনন্দিন কাম কাজ নিমগ্ন হৈ থাকক অচিনাকি মানুহৰ সংস্পৰ্শলৈ অহাৰ সময়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে তেওঁলোকে আপোনালোকৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰিবলৈ নিদিব গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাটো ক্ষতিকাৰক হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজি অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত অংশীদাৰৰ সৈতে সমন্বয় বজাই ৰাখক পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে আণ্ডাৰষ্টেণ্ডিং লাগিব নহ'লে কিছু অসুবিধা হ'ব পাৰে যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে ইনভেষ্ট কৰিম আপোনালোকৰ টকা পইচা যদি বিনিয়োগ কৰিব বুলি ভাবিছে ইনভেষ্ট কৰিব বুলি ভাবিছে তেনে সময় অনুকূল বুলি কৈছে কিন্তু ৰিস্ক লোৱাৰ পৰিৱৰ্তে চিন্তাশীলভাৱে সিদ্ধান্ত ল'লে ভাল হ'ব চৰকাৰী বিভাগত কৰ্মৰত লোকসকলে চৰকাৰৰ পৰা কিছু ইতিবাচক তথ্য লাভ কৰিব পাৰে পাৰিবাৰিক সুখ শান্তি আৰু শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত অৰিহণা যোগাটো গুৰুত্বপূৰ্ণ যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত জড়িত হৈ নিজৰ কেৰিয়াৰৰ প্ৰতি বিশেষকৈ ক্ষতি কৰিব নালাগে বা ধেমালি কৰিব নালাগে গতিকে ধ্যান ৰাখক এইখিনি সময়ত ধনুৰাশি জাতক জাতিকাসকলে পৰিয়াল আৰু ব্যৱসায়িক ব্যৱস্থা বজাই ৰখাত আপোনালোকৰ নেতৃত্ব আৰু পৰিচালনাৰ উৎকৃষ্ট হ'ব পৰিয়ালৰ সৈতে ধৰ্মীয় স্থানত এক কাৰ্যসূচী আয়োজন কৰা হ'ব পাৰে
আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি আপোনালোকৰ সেৱাবোধে তেওঁলোকক আধ্যাত্মিক সুখ প্ৰদান কৰিব। কোনো বিশেষ উদ্দেশ্যৰ বাবে ভ্ৰমণ কাৰ্যসূচী বনাব পাৰে। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে প্ৰথমতে কাৰোবাৰ লগত আলোচনা কৰক, কাৰণ টকা আবদ্ধ হোৱাৰ সম্ভাৱনা আছে। এই সময়ত কোনো ধৰণৰ ঋণ ল'ব নালাগে। মাতৃৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব, তেওঁলোকৰ হেল্থৰ প্ৰব্লেম হ'ব পাৰে। যিকোনো ধৰণৰ আন্দোলনে বা আপোনালোকৰ কথা বতৰাই আপোনালোকৰ আজিৰ দিনটো ক্ষতিকাৰক হ'ব পাৰে। কথা কওঁতে সাৱধান হওক। ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব, কিন্তু কৰ্মচাৰীৰ বাবে কিছু মানসিক উত্তেজনা থাকিব পাৰে। যদিও আপুনি আপোনালোকৰ বুদ্ধিৰে যেনেকুৱা ধৰণৰ চিটুৱেশ্যন নাহক বা যেনেকুৱা ধৰণৰ পৰিস্থিতি নাহক সকলোখিনি আপোনালোকে চম্ভালিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ৰ বাবে এইটো এটা ভাল সময়। কিছুমান বিশেষ কৃতিত্ব লাভ কৰাৰ হ'ব পাৰে। কাৰ্যালয়ত কোনো কামৰ সন্দৰ্ভত কোনো সোধা পোছা হ'ব পাৰে। আজি স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতি আৰু সমন্বয়ৰ জৰিয়তে পাৰিবাৰিক যিটো জীৱন সেইটো আপোনালোকে যিকোনো সমস্যাৰে সমাধান কৰিব পাৰিব। যদি প্ৰব্লেম হৈ আছে সেইখিনি ছল্ভ হ'ব। আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো কিবা এটা বেয়া হ'বলৈ নিদিব, তৰ্ক বিশাল হ'বলৈ নিদিব, গতিকে গুৰুত্ব প্ৰদান কৰক। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আপোনালোকক কিছু সুযোগ দিবলৈ গৈ আছে, লগতে কিছু অভাৱনীয় লাভ কৰিব পাৰে। প্ৰতিযোগিতাৰ সম্পৰ্কীয় কাম কাজত ছাত্ৰ ছাত্ৰীসকলে ইতিবাচক ফল লাভ কৰিব পাৰে। কষ্ট কৰিব লাগিব। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। ধ্যান ৰাখিব লাগিব, যিকোনো ঠাইতে কথা বতৰা পাতোতে নেতিবাচক শব্দ ব্যৱহাৰ কৰিলে সম্পৰ্কটো বেয়া হ'ব। টান শব্দ ব্যৱহাৰ নকৰিব। আজি শিশুৰ লগত বন্ধুত্বপূৰ্ণ হওক, কাৰণ বকাবকি কৰিলে, গালি গালাজ কৰিলে তেওঁলোকৰ আত্মসন্মানত আঘাত হ'ব পাৰে। গতিকে কথা কওঁতেও সাৱধান হ'ব, তেওঁলোকৰ যাতে মনত কষ্ট নাপায়। যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ সৈতে অধিক সময় কটোৱাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব পাৰে। এলাহ আৰু আনন্দ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অৰ্থনৈতিক দিশটো শক্তিশালী কৰিবলৈ আপোনালোকৰ যোগাযোগ অধিক বৃদ্ধি কৰিব লাগিব। অফিচৰ কামৰ বোজা অতিৰিক্ত আপোনালোকৰ হ'ব। সময়মতে কৰিবৰ বাবে চেষ্টা কৰক। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচী হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কটো আপোনালোকৰ ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে। আজি সংগঠিত পাৰিবাৰিক কাম কাজ বজাই ৰখাত জ্যেষ্ঠসকলৰ সহায় থাকিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ দিনটো প্ৰথম ভাগত পেটৰ সমস্যা হ'ব পাৰে, পেটত গেছ হ'ব পাৰে, জ্বলা পোৰাৰ দৰে এটা সমস্যা হ'ব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে। এই সময়খিনিত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আনৰ কামত বেছিকৈ ইনভলভ নহ'ব। আজি আপোনালোকৰ বাবে কিছু বিশেষ কাম কৰিবলৈ গৈ আছে। সংবাদ মাধ্যম বা ইণ্টাৰনেটৰ জৰিয়তে আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে, যিবোৰৰ প্ৰতি আপোনালোকে গুৰুত্ব দিলে, আপোনালোকে অলপ এটেনশ্যন দিলে আপোনালোকৰ বাবে উপকাৰী হ'ব। এই সুন্দৰ সময় সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰক বুলি কৈছে। গুৰুত্ব দিলে ভাল হ'ব। অবিবাহিত লোকৰ বাবে ভাল সম্পৰ্কৰ প্ৰস্তাৱ আহিব পাৰে। ধ্যান ৰাখিব লাগিব, সকলোকে বিশ্বাস নকৰিব আৰু কামৰ দক্ষতা বৃদ্ধি কৰক। আপুনি নিজৰ ভয় বা অস্থিৰতাৰ অনুভৱ কৰিব আজিৰ দিনটোত, কিন্তু এয়া মাথো আপোনালোকৰ ভ্ৰম হ'ব পাৰে। এই সময়ত খৰচো বৃদ্ধি পাব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকৰ আচৰণত নেতিবাচক প্ৰভাৱ পৰাটো স্বাভাৱিক। খং উঠিব পাৰে যেতিয়া খৰচ পাতিবোৰ বেছি হ'ব। ব্যৱসায়ৰ লগত জড়িত উপযুক্ত অৰ্ডাৰ পাব পাৰে আৰু লগতে আপোনালোকৰ লক্ষ্য সহজে লাভ কৰিব আৰু কষ্ট কৰিব লাগিব। এই সময়ত অংশীদাৰিত্বৰ বাবে বিশেষকৈ অনুকূল নহয়। পাৰ্টনাৰশ্বিপত যদি কিবা এটা কৰিম বুলি ভাবিছে, সময়টো ইমান ঠিক নহয় বুলি কৈছে। ভৱিষ্যতৰ বাবে এনে পৰিকল্পনাৰ কিছুমান ক্ষেত্ৰত পিছুৱাই ৰাখক। চৰকাৰী চাকৰি এটাত আপুনি কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমে আপোনালোকৰ বাবে অসুবিধাৰ দিব পাৰে। অত্যধিক কামৰ বোজাৰ লোৱাৰ পৰা বিৰত থাকক। আনৰ কথাত বিশেষকৈ শক্তি নষ্ট নকৰিব, সময় নষ্ট নকৰিব। নিজৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটো আনন্দৰে পাৰ হ'ব আৰু গোটেই দিনটো আপুনি বিশেষকৈ চিন্তামুক্ত অনুভৱ কৰিব। বিত্তীয় পৰিকল্পনাৰ সৈতে জড়িত কাৰ্যকলাপত আপোনালোকৰ বিশেষ মনোযোগ ৰাখক। আয়ৰ উৎসৱ উন্নত হ'ব। টকা পইচা হাতলৈ আহিব, সেই অনুসাৰে আপোনালোকৰ খৰচো হ'ব বুলি কৈছে। ঘৰুৱা দায়িত্ব ভালদৰে পালন কৰিবলৈ কিছুমান সুনিৰ্দিষ্ট নিয়মো আপোনালোকে প্ৰণয়ন কৰা হ'ব পাৰে। আজি বন্ধু বান্ধৱী আৰু ভাই ভনীৰ লগত অলপ ভুল বুজাবুজি হ'লে দূৰত্বৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক বিষয়ৰ সন্দৰ্ভত অতি বুদ্ধিমান আৰু চিন্তাশীলভাৱে সিদ্ধান্ত লওক। অসাৰ কামত বহুত টকা খৰচ কৰাৰ সম্ভাৱনা আছে। আজি যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন লওক বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ীসকলৰ বাবে সময় উপকাৰী, কিন্তু কোনো ডাঙৰ এটা কাম কৰাৰ আগতে বা কথা কোৱাৰ আগতে সকলো দিশ ভালদৰে চিন্তা কৰক। ব্যৱসায়ত আজি কোনো নতুন পৰিকল্পনা বা নতুন কাম সফল নহ'ব পাৰে। গতিকে যিয়ে নহওক ধৈৰ্য বজাই ৰাখক। নিশ্চয়কৈ সফল হ'ব, ধৈৰ্য ধৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী এজনৰ লগত কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। মনোৰঞ্জন আৰু ধেমালিটো সময় অতিবাহিত হ'ব পাৰে। বিবাহৰ যোগ্য লোকৰ বাবে উন্নত সম্পৰ্ক আশা কৰা হৈছে। এই সময়খিনিত
কুম্ভ ৰাশি জাতক জাতিকাসকলে বহু ধৰণৰ চিন্তা আজি মনলৈ আহিব আৰু নতুন পৰিকল্পনা কামো হ'ব বুলি কৈছে আপোনালোকৰ কথন সুৰে আনক আপ্লুত কৰিব আৰু আপুনি এই গুণসমূহৰ জৰিয়তে এই ধৰণৰ আপোনালোকৰ আচৰণে আৰ্থিক আৰু ব্যৱসায়িক বিষয়ত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ গুৰুত্ব সহকাৰে থাকিব ধ্যান ৰাখক যিকোনো নেতিবাচক পৰিস্থিতিত বিশেষকৈ ধৈৰ্য হেৰুৱাৰ পৰিৱৰ্তে ভদ্ৰ আচৰণ কৰক তেতিয়া বিবাদবোৰ সহজে সমাধান কৰিব পাৰিব পাৰিবাৰিক সম্পৰ্কত বাহিৰৰ মানুহৰ হস্তক্ষেপে বিশেষকৈ আপোনালোকৰ সমস্যাবোৰ সৃষ্টি কৰিব পাৰে গতিকে বিবেচনাৰে কাম কৰক ল'ৰা ছোৱালীৰ লগতো কিছু সময় কটাব লাগে বিবাহিত লোকসকলে আজি ব্যৱসায়িক কাম কাজৰ কিছু উন্নত হ'ব বুলি কৈছে এই সময়ত কিছু নতুন কামৰ পৰিকল্পনা কৰিবলৈ ভাল সময় কিন্তু আপোনালোকে যিকোনো কাম এটা কৰোঁতে অলপ চাই চিতি ল'ব লাগিব কেৱল আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত কোনো চুক্তি কৰাৰ সময়ত খৰখেদা নকৰিব কৰ্মৰত লোকসকলে তেওঁলোকৰ কাম কাজৰ উন্নত কৰিলেও বিষয়সকল উৎসাহিত হ'ব বুলি কৈছে হেপী হ'ব বৈবাহিক সম্পৰ্কৰ বিসংগতিৰ দৰে দূৰত্ব বাঢ়িব পাৰে ঘৰৰ কথাবোৰ একেলগে বহি সমস্যাবোৰ একেলগে বহি সমাধান কৰিলে ভাল হ'ব বৰ্তমান বতৰৰ বাবে কিছু অৱসাদ আৰু অলসাত হ'ব পাৰে পৰিষ্কাৰ পৰিচ্ছন্ন হওক আৰু সংক্ৰমণৰ হ'লে বিশেষকৈ তৎক্ষণাত চিকিৎসকৰ আপোনালোকৰ পৰামৰ্শ লওক চিকিৎসা ব্যৱস্থা কৰক ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি আজি মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে আপুনি বিভিন্ন কাম কাজ আৰু দায়িত্ব পালনত ব্যস্ত থাকিব পৰিয়ালৰ সদস্যৰ পৰা সহায় আপোনালোকৰ বাবে উপকাৰী হ'ব বহিৰাজ্যৰ কোনো এজনৰ পৰা আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে গতিকে গুৰুত্ব সহকাৰে বিবেচনা কৰক আজি পাৰিবাৰিক বিষয়ৰ লগত জড়িত খৰচৰ লক্ষ্য থাকিব গতিকে আপোনালোকৰ বাজেট অনুসৰি খৰচ কৰিবলৈ চেষ্টা কৰক ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক ইয়াৰ বাবে আপুনি প্ৰচেষ্টা চলাব লাগিব নিজৰ বিশেষ বস্তুবোৰ নিজে যত্ন লওক আনৰ পৰা আশা কৰাটো অসাৰ ব্যৱসায়ত আপোনালোকৰ কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ প্ৰতি আপোনালোকৰ বিশ্বাস আৰু সঠিক আচৰণে তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি কৰিব আৰু প্ৰগতিৰ সুযোগো উদয় হ'ব পাৰে বুলি কৈছে চৰকাৰী চাকৰি এটাত আপুনি কিছু কামৰ বোজাৰ পাব পাৰে যাৰ বাবে বহুত কষ্টৰ প্ৰয়োজন হ'ব বৈবাহিক জীৱনটো মধুৰ হ'ব আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে একত্ৰিত হ'লে মনটো প্ৰফুল্ল হৈ থাকিব উল্লাসিত হৈ থাকিব বুলি কৈছে আজি মীন ৰাশি জাতক জাতিকাসকলে কৈছে যে ল'ৰা ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ধেমালিৰ বাবে বহুত খৰচ হ'ব পাৰে যদিও পৰিয়ালৰ সুখৰ তুলনাত ইয়াৰ কোনো মূল্য নাথাকিব আনকি কঠিন কামবোৰো সহজে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ধ্যান ৰাখক কাৰোবাৰ বিশেষকৈ সমস্যাত বিশেষকৈ আপোনালোকৰ যদি হয় আপোনালোকে ঠাট্টা নকৰিব ইয়াৰ ফলত সম্পৰ্ক বিনষ্ট হ'ব পাৰে কেতিয়াও কাকো নাহাঁহিব গতিকে ধ্যান ৰাখক কাৰো লগত কোনো ধৰণৰ ঋণৰ সমস্যা বজাই ৰাখিব নালাগে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত ক্লিয়াৰ ৰাখক আৰু এই সময়ত বেছিকৈ যোগাযোগো আপোনালোকৰ কৰাটো উপযুক্ত নহয় নিজৰ কামত ব্যস্ত হৈ থকাটো ভাল হ'ব ব্যৱসায়ত স্থবিৰ হৈ থকা যিকোনো বিষয়বোৰে গতি লাভ কৰিব পাৰে আৰু চৰকাৰী কামতো সফলতা লাভ কৰিব পাৰে কিন্তু নেতিবাচক স্বভাৱৰ মানুহৰ লগত বেছিকৈ সংগতি নকৰিব বেংক সম্পৰ্কীয় কাম কাজ সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰক বৈবাহিক জীৱনটো সুখী হ'ব আপোনালোকৰ জীৱন সংগী পৰামৰ্শ আপোনালোকৰ বাবে এক আশীৰ্বাদ হ'ব বুলি কৈছে প্ৰেমৰ সংগীৰ সৈতে আজিৰ দিনটোত সময় কটাবলৈ সুযোগ পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্যহীন খাদ্যৰ বাবে পেটৰ কিছু সমস্যাৰ বা অৱনতি ঘটিব পাৰে কিছু সময়ৰ বাবে অতি আপোনালোকে লঘুৰ খাদ্য খাবলৈ চেষ্টা কৰক আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক